ব্যৱহাৰ নাই কৰোঁ কিছুমান ধৰক আপোনাৰ ধৰক কিছুমান মোবাইল লয় টিভি ল'ব এইবাৰ উৎপাদন নহয় ফাৰ্মখনৰ পৰা যদি উন্নতি হয় কিবা এটা ধাৰ মাৰিব পাৰিম ভৱিষ্যতে যদি মূল লোন নবলে আৰু দুগুণ পইচা মোক দিব তেখেতে গাহৰিজনীক মালা পিন্ধাবৰ কাৰণে আহিছে দেখিছে এইখিনি আচলতে আমাৰ মৰম নতুন ঘৰলৈ নি আছে পাই গৈছে নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম বন্ধুসকল আমি গাহৰি পালক যিহেতু তো আমাৰ এজন বন্ধু সমীৰণ গগৈ তেখেতে আজি এখন নতুন বিজ্ঞানসন্মতভাৱে গাহৰি ফাৰ্ম অপেনিং কৰিবলৈ আৰু সবিশেষ আপোনালোকক দেখাই থাকিম চ' আহকচোন ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ সকলো অতিথি আহি ইয়াতে বহিব আৰু এটা খুব সুন্দৰ পৰিৱেশ সকলে ধুনীয়াকে পানীৰ ওপৰত টেংকি বনাইছে টেংকিৰ ওপৰত আপোনাৰ ভাল্ব দিছে ভাল্বৰ পৰা বাহিৰলৈ ধুনীয়াকে আপোনাৰ আউটলাইন উলিয়াইছে এই আউটলাইনটো আপোনাৰ সম্পূৰ্ণ ফাৰ্মখনলৈ যাব আৰু ফাৰ্মখনলৈ যোৱাৰ মাত্ৰকে তেখেতসকলে পোৱালিখিনিয়ে গাহৰিখিনিয়ে যিমানটো দিনত পানী লাগে সিমানটো হিচাপত তেখেতে পোৱালিখিনিয়ে আপোনাৰ পানী খাব পাৰিব আহক দেখাই আছো বাহিৰে বাহিৰে প্ৰথমতে দেখাই লৈছো চাওক এইটো বাহিৰে যেনেকে পাইপ একদম সম্পূৰ্ণকে ইয়াৰ পৰা তললৈ ডাউন কৰি পেলাই নি আছে আৰু এই যোনটো দেখা পাইছে এইটো হৈছে আপোনাৰ আউটলাইন মানে আপোনাৰ বাহিৰ তাত ভিতৰৰ ফালে আপোনাৰ পানীটো মাৰিব আৰু এইটো চাইডে তেখেতৰ মলখিনি বা মূত্ৰখিনি এইফালে আহিব এইফালে অহাৰ লগে লগে মানে আপোনাৰ লাইনটোত গুচি যোৱা মাত্ৰক আপুনি বাহিৰে বাহিৰে পানী মাৰি দিলেই তেখেতসকলে ধুনীয়াকে চফা কৰিব পাৰিব এইটো হৈছে বাহিৰৰ সেকশ্যন আৰু ইয়াত এইফালে যোনফালে গৈছে এইটো মানে আপোনাৰ ভিতৰৰ ফালে যোনটো গৈছে এইটো এটা নিপুল এই বাহিৰৰ ফালে ভিতৰৰ ফালে যোনখিনি আছে এইটো নিপুলত মানে লগাই দিছে যিহেতু দবাই দিলে মানে ভিতৰৰ ফালে গাহৰিখিনিয়ে পানী ল'ব পাৰিব তো আপোনাক মই ভিতৰৰ চাইডটো দেখাই আছো আহক মানে খুব ধুনীয়াকে বনাইছে আৰু যিহেতু ইয়াতে লক চিষ্টেম আছে গাহৰিখিনি ধুনীয়াকে সোমাই থাকিব আৰু ইয়াতে এটা মানে আপোনাৰ চেম্বাৰ বনিব যোনটো চেম্বাৰত আপোনাৰ লাইক ধৰক আমাৰ চেনিটাইজাৰখিনি থাকিব আপুনি ইয়াতে মানে ভৰি ধুই পেলাই ভিতৰলৈ সোমাব লাগিব সেইখিনি পৰ্যবেক্ষণ ক্ৰমে তেখেতে কৰি থাকিব কিন্তু প্ৰথমে মই আপোনালোকক দেখাই আছো ৰুমখিনি তো ৰুমৰ চাইজ চাওক ৰুমৰ চাইজ তেখেতে ক'লে 8x10 কৰিছে খুব এটা সুন্দৰ মানে তেখেতে কৰিছে আৰু আপোনাক মই যোনটো কৈছো এইটো সৰু নিপুলটো হৈছে একদম পোৱালি অৱস্থাত চাওক এইটো পানী দেখিছে পানী আহিছে এই মানে পানীত পোৱালিখিনি যিমানটো পৰিমাণে পানী লাগে সিমানটো পৰিমাণে তেহেঁতি পানী খাব পাৰিব আৰু এই যোনটো হেণ্ডেলটো এই হেণ্ডেলটো কিন্তু ভিতৰৰ চাইডে কেতিয়াও নিদিব গাহৰি এই ফ্ল'ৰখন কেতিয়াও আপোনালোকে পলিচ নকৰিব কাৰণ কেলে আমি যিহেতু গাহৰি মুতি থাকে যদি হাগে তো তেহেঁতি সদায় মানে এই বস্তুটো যদি ৰাফ হয় তেতিয়া তেহেঁতি মানে পিছল খাই নাযায় আৰু আহকচোন আমি এতিয়া সমীৰণ গগৈৰ লগত আমি দুআষাৰ কথা পাতিবলৈ আগবাঢ়িম আপোনাৰ আমাক মতাৰ কাৰণে আৰু আপোনাৰ শুভকামনা জনাইছো আপোনাৰ ফাৰ্মখন খুব আৰু উন্নতি কৰক আপুনি দুগুণে আৰু আগবাঢ়ি যাওক আমাৰ ফালৰ পৰা সদৌ অসম গাহৰি পালক খণ্ডৰ আমি আপোনাক কৃতজ্ঞতা জনাইছো আপুনি অনাগত দিনত ফাৰ্ম কৰি আৰু দুপে উন্নতি হৈ যাওক তো আপোনাক মই প্ৰথমে সুধিব বিচাৰিছো আপোনাৰ কেইটা 12টা চেম্বাৰ দেখা পাইছো মই লগভগ 12টা চেম্বাৰত আপোনাৰ কিমান মান পইচা মানে খৰচা হ'ল এতিয়া খৰচা প্ৰায় মোৰ 7 লাখ মান টকা এতিয়া হৈ আছে বৰ্তমান আপোনাৰ মাটি কনষ্ট্ৰাকচনৰ বোলে 7 লাখ মান টকা হৈছে কিন্তু গোটেইটো কাম কমপ্লিট হ'লে প্ৰায় 10 হৈ যাব হয় আপোনাৰ মানে মাটিটো আপোনাৰ ইয়াতে বেলেগকে পেলাইছে ন এইটো মানে যিহেতু আপোনাৰ চাইডত দ মাটি আছে দ মাটি ইয়াত মাটি পেলোৱালৈকে আপোনাৰ অলৰেডি 7 লাখ টকা হৈছে চ' আপুনি মানে কেনেকুৱা কনজাৰ্ভেশ্যনত মানে আপোনাৰ ভাবিছে যে কেনেকুৱা কৰিলে কিমান দিনত আপোনাৰ মানে ৰিকভাৰী হ'ব বা কেনেকুৱা হেৰি হ'ব আপুনি যিহেতু আগৰ পৰা গাহৰি পালন কৰি আহিছে তাৰ পৰা কিমান স্বাৱলম্বী হৈছে আৰু এই ফাৰ্মখনৰ পৰা আপোনাৰ কিমান আশা আছে হয় মইতো প্ৰথম 2জনীৰ পৰা আৰম্ভ কৰিছিলো আজি 5-6 বছৰ আগৰ পৰাই আমি প্লানটো ষ্টাৰ্ট দিছিলো তাৰপৰা অকণমান ভাবলৈ চেষ্টা কৰিলো বাঢ়িলো তেওঁৰ মতে আমি তাৰপিছত ভাবিলো যে অকণমান বিজ্ঞানসন্মত কামটো কৰোঁ আগত ফাৰ্ম গাহৰি আছেই তেওঁ আমি ইমান দিনে বনাব পৰা নাছিলো বা সাহস কৰা নাছিলো তাৰ মনে পটককে পইচাটো আপোনাৰ গোট নাখায় তাৰমানে লাহে লাহে কাম কৰি প্ৰায় 2 টকা 4 টকা জমা কৰি ফাৰ্মখনৰ কোটা ষ্টাৰ্ট কৰিলো কেতিয়াবা লগালগ মোৰ গোটৰ পৰা পইচা অলপ ল'বলগীয়া হৈছে নিজৰতো পইচা নাথাকে মোটা অংকত
হয়, নিশ্চয়কৈ তেখেতে অনাগত 5-6 বছৰত গাহৰি পুহি গাহৰি পালন কৰি তেখেতে মানে খুব সুন্দৰকে আকৌ নতুন প্ৰচেষ্টাৰে তেখেতে আকৌ নতুন এটা কনচেপ্ট তেখেতে হাতত লৈছে। খুব এটা সুন্দৰ বাৰ্তা তেখেতসকলে মানে প্ৰেৰণ কৰিছে। কাৰণ কেলে আজিৰ দিনত নিবনুৱা সংখ্যা ইমানেই বৃদ্ধি হৈছে কিন্তু মানুহে চিন্তা নকৰে। গাহৰি পালনটো এটা বিজ্ঞানসন্মত ভাৱে যদি আপুনি যদি মানে লাৰ্জ স্কেলত যদি কৰিব পাৰে, তেতিয়াহ'লে কিন্তু এটা খুব সুন্দৰ মানে ব্যৱসায়। যিহেতু মই এজন নিজে গাহৰি পালক, ত' যোৰহাট জিলাৰ যিমানখিনি মানে আমাৰ গাহৰি পালক আছে, এটা খুব আমি উন্নতিৰ পথত মানে দুগুণে আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছো। খৰচা কৰিলে কিন্তু 1.5-2 লাখ টকা পৰি যাব। তেখেতে পইচাটো ছেভ কৰি পেলাই এটা খুব সুন্দৰকে ফাৰ্মখন বনাইছে। আৰু এইটো আমি ভাবো নৰা দিলে আপোনাৰ যিহেতু মানে বতাহটো অহা যোৱা কৰিব, আৰু নৰা দিলে গাহৰিখিনি অকণমান ঠাণ্ডাটো কম পৰিব। আপোনাৰ ওখটো ইমান খুব এটা ধুনীয়াকে দিছে, আপুনি আইচলীয়া কৰিছে। আৰু মানে আপোনাৰ পানীটো ইয়াত নহয়, যিহেতু আপুনি পাল দিয়াৰ কথা কৈছে, পাল দিলে গোটেই পানীটো গুচি যাব। চ' আপোনালোকৰ শুভেচ্ছা থাকিলে আমাৰ তেখেতৰ আৰু এক্সিষ্টিং ফাৰ্ম এখন আছে, আমি সেইখনলৈও দেখাম। ত' আপোনালোকক ধন্যবাদ সকলোখিনি ইমান ধুনীয়াকে কৰাৰ কাৰণে, আমাক মাতি অনাৰ কাৰণে ধন্যবাদ। অনাগত দিনত তেখেতো ভাল হওক, আমি সকলোৱে এইটোৱে কামনা কৰিছো। ইয়াৰ নতুন ঘৰলৈ নি আছে। মাছৰ তৰকাৰী বনি আছে, ইফালে চাউল, ইফালে চব্জি। তো সকলোখিনি আপোনালোকক দেখাই আছো। তো ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে। আজি এটা নতুন ভিডিঅ' আপোনালোকক দেখালোঁ, আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এবাৰ ছাবস্ক্ৰাইব কৰি দিব।